জীৱনত বিফল হোৱাৰ কেইটামান প্ৰধান কাৰণ যি নিজৰ গোটেই জীৱন কেৱল আনক সন্তুষ্ট কৰিবলৈ ব্যয় কৰে যিসকলে ৰাতি সফল হোৱাৰ সপোন দেখে কিন্তু সেই সপোন বাস্তৱ কৰাত কোনো ধৰণৰ সঠিক পৰিকল্পনা নকৰে যেতিয়া মানুহে নিজৰ কৰ্তব্য আৰু কৰ্মক অৱহেলা কৰে মানুহে যেতিয়া নিজৰ আদৰ্শ উদ্দেশ্য আৰু লক্ষ্য পাহৰি বিপথে যায় যি কামৰ সময়ত কাম নকৰি আৰাম বিচাৰি ফুৰে যিসকলে জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য ঠিক কৰিব নোৱাৰে যিসকলে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে প্ৰতিজন দেউতাকে এটাই সপোন দেখে যে তেওঁৰ সন্তান এজন প্ৰকৃত মানুহ হওক সমাজৰ কামত আহক কিন্তু কিছু অবাধ্য সন্তানে দেউতাকৰ সপোন ভাঙি পেলায় হাজাৰ টকাৰ উপহাৰৰ পৰিৱৰ্তে অলপ সময় আৰু অলপ যত্ন লওক প্ৰিয়জনলৈ এইটোৱেই মহান উপহাৰ ভাল তেওঁকহে পাব যিজনে আপোনাৰ দুৰ্বল দিনবোৰৰ কথা জানিলেও তাৰ সুযোগ লৈ আপোনাক দুখ নিদিয়ে কোনোবাই আপোনাৰ উপাৰ্জিত ধন চুৰি কৰিব পাৰে কিন্তু আপোনাৰ সত্তা চুৰি কৰিব নোৱাৰে গতিকে জীৱনত যেতিয়াই কিবা এটা হেৰুৱাই তেতিয়াই সেইটো নিৰ্মাণ কৰক আপোনাৰ সত্তা আপোনাৰ প্ৰকৃত সম্পদ সেইজনে পৃথিৱীৰ আটাইতকৈ অসহায় ব্যক্তি যিজনে নিজৰ খং অহংকাৰ কষ্ট কাকো দেখুৱাব নোৱাৰে চিঞৰি কান্দিব নোৱাৰে আৰু কোমল হাঁহিৰ আঁৰত চকুলো লুকুৱাই ৰাখে সকলোকে মাথো কয় নাই একো হোৱা নাই মই ঠিকেই আছোঁ